Hello friends, Curious Spirit লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 9 জুন 2020 ৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স। এই কাৰেণ্ট এফেয়াৰ্স সমূহ APSC ৰ লগতে DME, DTE, ASRLMS, অসম চৰকাৰৰ বিভিন্ন পৰীক্ষা লগতে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তেনেহলে আহকচোন ভিডিঅটো আৰম্ভ কৰো। Question number 1. Solar eclipse 2020 will take place on 2020 চনৰ সূৰ্যগ্ৰহণ কোন দিনা হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন C, 21st June. Yearly solar eclipse will be visible on 21st June 2020. The solar eclipse takes place when the moon passes from between the earth and the sun. The eclipse will happen on the longest day of the year for almost 6 hours and will be observable from many parts of northern India. বছৰিকীয়া সূৰ্যগ্ৰহণ 2020 চনৰ 21 জুনৰ দিনা দেখা যাব। যেতিয়া চন্দ্ৰটো পৃথিৱী আৰু সূৰ্যৰ মাজেৰে গতি কৰে তেতিয়া সূৰ্যগ্ৰহণ হয়। এইবাৰ এই সূৰ্যগ্ৰহণটো সকলোতকৈ দীঘল দিনটোত সংঘটিত হ'ব আৰু সকলোতকৈ দীঘল দিনটো হৈছে 21 জুন। এই সূৰ্যগ্ৰহণটো 6 ঘণ্টা জুৰি থাকিব আৰু উত্তৰ ভাৰতৰ বহুকেইটা অংশৰ পৰা ই দৃশ্যমান হ'ব। Question number 2. Which among the following international organizations has completed 75 years in 2020? তলৰ কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাই 2020 চনত 75 বছৰ সম্পূৰ্ণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন C, United Nations. The UN General Assembly session this year celebrates 75 years of existence of the United Nations. Due to COVID-19 crisis, this time we can't witness the participation of the representatives from 193 member countries to make the anniversary a grand one. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই বছৰত ৰাষ্ট্ৰসংঘৰ 75 বছৰীয়া অৱস্থিতি উদযাপন কৰে। এই বছৰ COVID-19 মহামাৰীৰ বাবে আমি 193খন সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ স্বচক্ষে চাবলৈ সক্ষম নহম, যিটোৱে এই বৰ্ষপূৰ্তিটোক আৰু অধিক আকৰ্ষণীয় কৰি তুলিলেহেঁতেন। ফ্ৰেণ্ডছ, ইয়াত আপোনালোকক কৈ থব বিচাৰিছো যে ৰাষ্ট্ৰসংঘ বা ইউনাইটেড নেশ্যনছ 1945 চনত স্থাপন কৰা হৈছিল। সেয়েহে 2020 চনত ই 75 বছৰ সম্পূৰ্ণ কৰিছে। Question number 3. North Korea has cut off its hotlines with which nation of the world? উত্তৰ কোৰিয়াই শেহতীয়াকৈ পৃথিৱীৰ কোনখন ৰাষ্ট্ৰৰ সৈতে সকলো হটলাইন বিচ্ছিন্ন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন A, South Korea. North Korea has said that it is cutting communications hotlines with South Korea. At least 49 hotlines have been set up between the two nations for political talks, discussions over economy and military operations, and for coordination of air and sea traffic. উত্তৰ কোৰিয়াই ঘোষণা কৰিছে যে ই দক্ষিণ কোৰিয়াৰ সৈতে থকা যোগাযোগৰ সকলোবোৰ হটলাইন বিচ্ছিন্ন কৰিছে। অতি কমেও 49টা হটলাইন দুয়োখন দেশৰ মাজত ৰাজনৈতিক বাৰ্তালাপ, অৰ্থনৈতিক আৰু সামৰিক আলোচনা আৰু বায়ু আৰু সাগৰীয় যোগসূত্ৰৰ বাবে স্থাপন কৰা হৈছিল। এতিয়া এই সকলোবোৰ উত্তৰ কোৰিয়াই বিচ্ছিন্ন কৰি পেলাব। Question number 4. US President Donald Trump has ordered the withdrawal of over a quarter of US troops from which nation? আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কোনখন ৰাষ্ট্ৰৰ পৰা 1/4তকৈও বেছি আমেৰিকান সেনা প্ৰত্যাহাৰৰ নিৰ্দেশ দিছে?
ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি জাৰ্মানী US President Donald Trump has ordered to reduce the number of US troops in Germany by more than a quarter. Trump has decided to remove 9,500 troops from Germany, one of the America's strongest allies, reducing the number of US troop strength there to 25,000 from 34,500. আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে জাৰ্মানীৰ পৰা 1/4তকৈও বেছি আমেৰিকান সৈনিক প্ৰত্যাহাৰৰ নিৰ্দেশ দিছে। ট্ৰাম্পে 9,500 সৈনিকক জাৰ্মানীৰ পৰা আঁতৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। জাৰ্মানী হৈছে আমেৰিকাৰ সকলোতকৈ শক্তিশালী মিত্ৰ দেশ। তাত আমেৰিকান সৈনিকৰ সংখ্যা 34,500ৰ পৰা 25,000লৈ হ্ৰাস কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। Question number 5. Which two nations have decided to sign an agreement on marine boundaries? কোন দুখন ৰাষ্ট্ৰই সাগৰীয় সীমা নিৰ্ধাৰণৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি গ্ৰীচ ইটালী Greece and Italy has signed an agreement on marine boundaries during a visit of Italian Foreign Minister to Athens on June 9, 2020. The deal expected to resolve the months of tensions in the eastern Mediterranean region over natural resources. 9 জুন 2020 তাৰিখে ইটালীৰ বিদেশ মন্ত্ৰীৰ গ্ৰীচৰ এথেন্স চহৰৰ ভ্ৰমণৰ কালছোৱাত গ্ৰীচ আৰু ইটালীয়ে সাগৰীয় সীমা নিৰ্ধাৰণত এক চুক্তি স্বাক্ষৰিত কৰিছে। এই চুক্তিখনে পূব মেডিটেৰানিয়ান অঞ্চলৰ প্ৰাকৃতিক সম্পদক লৈ চলি অহা মাহজোৰা সমস্যাটো সমাধান কৰিব বুলি আশা কৰা হৈছে। Question number 6. Which among the following states has announced extension in lockdown restrictions till June 30, 2020? তলত উল্লেখ কৰা কোনখন ৰাজ্যই 30 জুন 2020 তাৰিখলৈকে লকডাউনৰ বাধ্যবাধকতাবোৰ বৃদ্ধি কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি ৱেষ্ট বেংগল West Bengal Chief Minister Mamata Banerjee on June 8 announced that the lockdown restriction in the state due to coronavirus has been extended up to June 30, 2020. করোনা ভাইৰাছৰ বাবে লকডাউনৰ বাধ্যবাধকতা ৰাজ্যখনত 30 জুন 2020 তাৰিখলৈকে বৃদ্ধি কৰা বুলি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে 8 জুনত ঘোষণা কৰিছিল। Question number 7. India and Denmark signed an MOU to develop strong cooperation in which sector? ভাৰত আৰু ডেনমাৰ্কে কোনটো খণ্ডৰ দ্ৰুত সহযোগিতা বৃদ্ধিৰ বাবে পাৰস্পৰিক বুজাবুজি চুক্তি সম্পাদন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি পাৱাৰ Denmark and India on June 7, 2020 signed a memorandum of understanding that aims at developing a deep, strong and long-term cooperation in the power sector. The memorandum was signed between Denmark's Ministry of Energy, Utilities and Climate and India's Power Ministry. 7 জুন 2020 তাৰিখে ভাৰত আৰু ডেনমাৰ্কে শক্তি খণ্ডত এক গভীৰ সুদৃঢ় আৰু দীৰ্ঘম্যাদী সহযোগিতা বিকাশ কৰাৰ বাবে এক পাৰস্পৰিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিখন ডেনমাৰ্কৰ শক্তি উপযোগিতা আৰু জলবায়ু মন্ত্ৰালয় আৰু ভাৰতবৰ্ষৰ শক্তি মন্ত্ৰালয়ৰ মাজত সম্পাদিত হৈছে। Question number 8. Which state has launched an online waste exchange platform? কোনখন ৰাজ্যই অনলাইন আৱৰ্জনা বিনিময়ৰ এক প্লেটফৰ্ম আৰম্ভ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি অন্ধ্ৰপ্ৰদেশ Pradesh Chief Minister Y.S. Jaganmohan Reddy on June 5, 2020 launched the online waste exchange platform. The digital platform was launched on the occasion of World Environment Day to resolve the existing insufficiency in managing the waste.
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী YS জগনমোহন ৰেড্ডীয়ে 5 জুন 2020 তাৰিখে অনলাইন আৱৰ্জনা বিনিময় প্লেটফৰ্মৰ শুভাৰম্ভণি কৰে। এই ডিজিটেল মঞ্চ বা প্লেটফৰ্মটো বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰা হয়, যিটোৱে বৰ্তমান চলি থকা আৱৰ্জনা ব্যৱস্থাপনাৰ অপৰ্যাপ্ততাৰ সমস্যাটো সমাধান কৰিব। Question number 9. What is the name of the disinfectant spray developed by Defense Institute? প্ৰতিৰক্ষা প্ৰতিষ্ঠানে বিকশিত কৰা সংক্ৰমণনাশক স্প্ৰে বিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি অনন্য। The Pune-based Defense Institute of Advanced Technology, in short DIAT, has developed nanotechnology-based disinfectant spray to fight against COVID-19. The spray has been named Ananya. পুনেত অৱস্থিত ডিফেন্স ইনষ্টিটিউট অফ এডভান্স টেকনলজি চমুকৈ DIAT-এ নেনো টেকনলজিৰ আধাৰত COVID-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ এক সংক্ৰমণনাশক স্প্ৰে বিকশিত কৰিছে বা সাজি উলিয়াইছে। এই স্প্ৰে বিধৰ নাম অনন্য ৰখা হৈছে। Question number 10. The Parliament of which country tabled the bill of controversial map of its new territory? কোনখন দেশৰ সংসদে এই দেশখনৰ নতুন ভূখণ্ডৰ এক বিতৰ্কিত মানচিত্ৰৰ বিধেয়কখন গ্ৰহণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ নেপাল। Nepal's parliament will take up the controversial amendment bill to introduce its new political map that claims Kalapani, Lipulekh and Limpiyadura areas to be parts of its own territory. নেপালৰ সংসদে ইয়াৰ বহু বিতৰ্কিত নতুন ৰাজনৈতিক মানচিত্ৰৰ সংশোধনী বিলখন আলোচনাৰ বাবে গ্ৰহণ কৰিব। এই মানচিত্ৰখনে কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰাৰ ক্ষেত্ৰসমূহ নেপালৰ নিজৰ ভূখণ্ডৰ বুলি দাবী কৰিছে। শেহতীয়াভাৱে ভাৰত আৰু নেপালৰ এই ক্ষেত্ৰৰ বিবাদে যথেষ্ট গুৰুত্ব লাভ কৰা দেখা গৈছে। ফ্ৰেণ্ডছ, এইখিনিয়ে আছিল 9 জুন 2020ৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহ। আশা কৰোঁ আপোনালোকে বিচৰা ধৰণে সকলোবোৰ তথ্য এই ভিডিঅ'টোত সন্নিৱিষ্ট হৈ আছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি কিউৰিঅছ স্পিৰিট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। এনে ধৰণৰ ভিডিঅ' আগলৈকেও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে এনে ধৰণৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'সমূহ আগলৈও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।